কপাহেৰা আঞ্চলিক মাধ্যমিক বিদ্যালয়ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা, নৱাগত আদৰণি সভা, সাংস্কৃতিক অনুষ্ঠান আৰু বঁটা বিতৰণী সভা। মৰিগাঁও জিলাৰ কপাহেৰা আঞ্চলিক মাধ্যমিক বিদ্যালয়ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা, নৱাগত আদৰণি সভা, সাংস্কৃতিক অনুষ্ঠান আৰু বঁটা বিতৰণী সভা আজি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। তদুপলক্ষে সমাজকৰ্মী বাবুল চন্দ্ৰ ফুকনৰ সভাপতিত্বত অনুষ্ঠিত সভাত উদ্দেশ্য ব্যাখ্যা কৰে বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী বিভাৰাণী বৰাই। সহকাৰী শিক্ষক বিজয় বৰদলৈয়ে আঁত ধৰা অনুষ্ঠানটিত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰি মৰিগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়াই ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক দিশৰ লগতে নৃত্য, গীত, খেল-ধেমালি আদিৰ দক্ষতা বৃদ্ধি কাৰ্যসূচীত যথেষ্ট সহায়ক হয়। নতুন শিক্ষানীতিৰ আধাৰত ছাত্ৰ ছাত্ৰীসকল আগবাঢ়ি যাবলৈ এনেকুৱা পৰিৱেশৰ খুবেই প্ৰয়োজনীয়। মই বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, পৰিচালনা সমিতি সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ বুলি বক্তব্য ৰাখে। সভাৰ মাজতে 2024 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলক একোখনকৈ ফুলাম গামোচা আৰু মানপত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। লগতে উত্তৰ প্ৰদেশৰ বৰেলীত অনুষ্ঠিত সৰ্বভাৰতীয় স্কুল ভলীবল প্ৰতিযোগিতাত অসমৰ হৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হোৱা ছাত্ৰী পাপৰি বৰদলৈক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। বঁটা বিতৰণী সভাত বিভিন্ন শিতানত শ্ৰেষ্ঠত্ব অৰ্জন কৰা ছাত্ৰ ছাত্ৰীসকলক পুৰস্কৃত কৰা হয়। পল্লৱ বৰদলৈ, নিমিষা ফাংচু, পৰিস্মিতা ডেকাকে আদি কৰি কেইবাগৰাকী ছাত্ৰ ছাত্ৰীৰ দ্বাৰা বৰগীত, আধুনিক নৃত্য, সমবেত সংগীত আদি সাংস্কৃতিক অনুষ্ঠানৰ সমাহাৰেৰে অনুষ্ঠিত অনুষ্ঠানটিত অঞ্চলটোৰ বিভিন্ন শিক্ষানুষ্ঠানৰ প্ৰধান শিক্ষক, অতিথি, ছাত্ৰ ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱকসহ 5 শতাধিক লোক উপস্থিত থাকে। বটদ্ৰৱাৰ পৰা মেহদী জামানৰ ৰিপৰ্ট, এনি এক্সপ্ৰেছ। কপাহেৰা মাধ্যমিক বিদ্যালয় ইয়াত যি অনুষ্ঠান আয়োজন কৰা হৈছে অত্যন্ত ভাল লাগিছে ইয়ালৈ আহি, যে ইয়াত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ তেওঁলোকৰ যি বাৰ্ষিক বঁটা বিতৰণী সেই অনুষ্ঠান আয়োজন কৰা হৈছে। লগতে আমাৰ ইয়াৰে কেইবাগৰাকীও ছাত্ৰীয়ে তেওঁলোকে আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলি উঠিছে ভলীবলত, তেওঁলোকক সম্বৰ্ধনা জনোৱা হৈছে আৰু লগতে নতুন ছাত্ৰ ছাত্ৰীসকলক আদৰণি জনোৱাৰ ব্যৱস্থা কৰা হৈছে। গতিকে এই বিদ্যালয়খন এখন প্ৰাণৱন্ত বিদ্যালয়, ইয়াত ৰাইজৰ অংশগ্ৰহণ অতি প্ৰশংসনীয় আৰু বিশেষকৈ ইয়াত ছাত্ৰ ছাত্ৰীসকলে যি প্ৰতিভা মই দেখিলোঁ, তেওঁলোক যথেষ্ট প্ৰতিভাধাৰ আৰু বিভিন্ন স্তৰত তেওঁলোকে উজ্বলি উঠিব পাৰিছে। আমি সকলোৱে সমন্বিত প্ৰচেষ্টাৰে তেওঁলোকক আগুৱাই নিব লাগিব, নতুন শিক্ষানীতিৰ আধাৰত তেওঁলোকক দক্ষতাপূৰ্ণ কৰি তুলিব লাগিব আৰু বিদ্যালয়ে তেনেধৰণে এক অনুষ্ঠান আয়োজন কৰি সেই প্ৰতিভাধাৰ ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱাৰ মাধ্যমেৰে এটা পৰিৱেশ ৰচনা কৰিছে আৰু আমিও ইয়াত উপস্থিত থাকিবলৈ পাই অত্যন্ত সুখী হৈছোঁ। কৰ্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ছেকেণ্ডাৰী বিদ্যালয়ৰ আজি হৈ যোৱা এই নৱাগত আদৰণি সভাখনত উপস্থিত থাকি মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক হিচাপে মই নিজকে গৌৰৱান্বিত অনুভৱ কৰিছোঁ। কথাটো হ'ল ছাত্ৰ ছাত্ৰীৰ গুণগত মানদণ্ডৰ কাৰণে যিখিনি বিদ্যায়তনিকেই হওক বা অবিদ্যায়তনিকেই হওক যিখিনি আমাক কাৰ্যকৰ কাম কাজৰ প্ৰয়োজন হয়, এই গোটেইখিনি এই বিদ্যালয়খনত আচলতে দেখা পোৱা যায়। ইয়াতে খেল ধেমালি, গীত, নৃত্য লগতে শৈক্ষিক উত্তৰণৰ ক্ষেত্ৰত যিখিনি প্ৰয়োজনীয় সা সামগ্ৰীয়ে হওক বা সহযোগিতাই হওক বা শিক্ষক শিক্ষয়িত্ৰীসকলৰ যিটো অৰিহণা ইয়াতে কিন্তু সম্পূৰ্ণৰূপে দেখি থকা গৈছে। এই ক্ষেত্ৰত ক'বলৈ গ'লে আমাৰ এই কপাহেৰা অঞ্চলৰ প্ৰত্যেকজন ব্যক্তি, আমাৰ সফল ব্যক্তি হিচাপে ক'বলৈ গ'লে প্ৰত্যেকজন ব্যক্তিকে, প্ৰত্যেকজন গাৰ্জেণ্টকে আমি ধন্যবাদৰ পাত্ৰ হিচাপে ল'ব লাগিব। আজি তেওঁলোকৰ সেই সুসংগঠিত এটা আগ্ৰহ, এই আগ্ৰহটোৰ কাৰণে আজি এই বিদ্যালয়ত এই ছাত্ৰ ছাত্ৰীখিনিয়ে 100ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে মানে এই বিদ্যালয়খনত সন্মানিত হ'বলৈ পাইছে আৰু এই বিদ্যালয়ৰ পৰাই গৈ ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁলোকে কি হৈছে যে খেলৰ ক্ষেত্ৰতে উদ্বোধন পাইছে। যিসকল ছাত্ৰ ছাত্ৰীয়ে 2023-ৰ 24 বৰ্ষত সুখ্যাতিৰে সফলতাৰে তেওঁলোকে কৃতিত্ব অৰ্জন কৰিলে, তেখেতসকলক আমি আজি সম্বৰ্ধনা জনাবলৈ পাই অত্যন্ত সুখী হৈছোঁ। আৰু লগতে তেওঁলোকৰ যিসকলে 6ষ্ঠ আৰু 9ম শ্ৰেণীত নতুনকৈ নাম অন্তৰ্ভুক্ত কৰিছে, তেখেতসকলকো আমি আদৰণি জনোৱাৰ উদ্দেশ্যে সভাখন আয়োজন কৰিছিলোঁ। আৰু লগতে আমাৰ ষ্টেট লেভেলত আমাৰ দুগৰাকী ভলীবল খেলুৱৈ ইতিমধ্যে তেওঁলোকে উত্তৰ প্ৰদেশত খেলি আহিছে আৰু তেওঁ ভলীবলত তেওঁলোকে অসমৰ হৈ প্ৰতিনিধিত্ব কৰি আহিছে, সফলতাৰে ঘূৰি আহিছে। তেওঁলোককো আজি আমি সম্বৰ্ধনা জনাবলৈ পাই ধন্য মানিছোঁ।